বাবে জীয়াই থকাৰ সাহস পাইছোঁ। এতিয়া মোৰ জীৱনটো কেৱল তোমাৰ নামত। তুমি শুই আছিলা, ডিষ্টাৰ্ব দিবলৈ ভাল নালাগিল। নিজে অকণ চেষ্টা কৰি চাই। এতিয়া উঠকচোন প্লিজ। অকণমান উঠিবলৈ চেষ্টা কৰকচোন। ছাৰ, তন্ময়ে নিজৰ ব্যক্তিগত খৰচৰ বাবে অফিচৰ একাউণ্টৰ পৰা কালি 3 লাখ টকা উলিয়াই লৈ গ'ল। ছাৰ, কথাবোৰ কোৱাৰ বাবে বেয়া নাপাব ছাৰ, মানে আপোনাক ভাল পাওঁ কাৰণেহে। নাই নাই, তোমাক কিয় বেয়া পাওঁ? তুমি মোৰ এজন বিশ্বাসযোগ্য এমপ্লয়ী। তুমি কৈছা যেতিয়া কথাটো চিন্তনীয়। হয় ছাৰ, থেংক ইউ। আহিছোঁ। আজি আপুনি আৰু মই ৰুমতে একেলগে ব্ৰেকফাষ্ট কৰিম, হ'ব? ভোকেই লগা নাই। ভোক নালাগিলে নহ'ব নহয়, ঔষধ খাব লাগিব নহয়। এনেকৈ ঘৰটোত থাকি থাকি কিবা আমনি লাগিছে। মই নহ'লে এটা কাম কৰিম, আপোনাৰ কাৰণে কেইখনমান ভাল ভাল কিতাপ লৈ আনিম। আপুনি পঢ়ি থাকিলে বৰ নালাগিব। মোৰ হাত দুখন আছে নহয়, ভৰি দুটাহে বেয়া হৈছে, নিজে খাব পাৰিম। মৰমতহে খুৱাই দিব বিচাৰিছিলোঁ। দিয়া, তুমিয়ে খুৱাই দিয়া। বোলা না, আমি দুটা ক'ৰবালৈ ফুৰিবলৈ যাওঁ। ক'ত যাব? ক'লোৱে দেখোন, মই এই ঘৰটোত থাকি অলপো শান্তি পোৱা নাই। এনেকৈ থাকিব নোৱাৰি নহয়, মোৰো বাহিৰৰ পৃথিৱীখন চাবলৈ মন যায়। তুমি মোক ফুৰাবলৈ লৈ যাবানে প্লিজ? চোৱা, এতিয়া তুমিয়ে মোৰ সাৰথি, তোমাক নকৈনো মই কম কাক? ঘৰটোত সোমাই থাকি মোৰ কিবা উশাহ বন্ধ হৈ যোৱা যেন লাগিছে, জানানে? কিন্তু এনেকুৱা এটা অৱস্থাত মই অকলে যাব বিচৰা নাই নহয়, তুমি লগত থাকিবাতো। ব'লা না প্লিজ। ঠিক আছে, হ'ব দিয়ক, আমি যাম। এতিয়াই যাম। এতিয়াই যাব? অঁ, আৰু 1 ছেকেণ্ডো এই ৰুমটোত মোৰ সোমাই থাকিব মন নোযোৱা হৈছে। প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰ পাছতহে কিন্তু মই আপোনাক ফুৰাবলৈ নিম। হ'ব। তন্ময়, 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 এয়া কি? 3 লাখ টকা তই ক'ত খৰচ কৰিলি? কোম্পানীৰ পৰা ওলোৱা এটা এটা টকাৰ হিচাপ মোক লাগিব। ক'ত খৰচ কৰিলি ইমানবোৰ টকা? কিয়? মই কিয় পইচা হিচাপ দিব লাগে? দাদাৰ পৰাতো তুমি আজিলৈকে এটকাৰো হিচাপ লোৱা নাই। গৌৰৱৰ লগত নিজকে তুলনা নকৰিবি তন্ময়। কিয় তুলনা নকৰিম দেউতা? দাদা যেনেকৈ তোমাৰ ল'ৰা, ময়ো তোমাৰ ল'ৰা, আৰু সেই পইচাৰ ওপৰত মোৰ অধিকাৰ আছে। ইয়াত অধিকাৰৰ প্ৰশ্ন নাহে, ইয়াত ব্যৱসায়ৰ পইচা, মোক হিচাপ লাগিব। মই বজাৰ কৰিলোঁ সেই পইচাৰে। কি? 3 লাখ টকাৰ বজাৰ এদিনতে? অঁ, ময়ো বিয়া পাতিছোঁ দেউতা। মোক কি পইচা নালাগিব নেকি? আৰু মোৰোতো মন যায় শিখাক কিবা এটা দিবলৈ। তোমালোকে দাদাৰ বিয়াখন ইমান ধুমধামেৰে পাতিলা, কিন্তু মোৰ বিয়াততো এটকা এটাও খৰচ কৰিবলগীয়া হোৱা নাই। মাত্ৰ 3 লাখ টকা এটা খৰচ কৰোঁতে তোমালোকৰ ইমান হাহাকাৰ যে কিয়? শুন, প্ৰথম কথা হৈছে এয়া ব্যৱসায়ৰ টকা।
যিটো আমি কেৱল ব্যৱসায়ৰ কামত খৰচ কৰোঁ। আৰু শুন, দ্বিতীয় কথা হৈছে গৌৰৱে মোৰ সন্মতিত বিয়া পাতিছে। তোৰ নিচিনা ছোৱালী পলুৱাই আনি ঘৰত সোমোৱাহি নাই। আৰু গৌৰৱে নিজৰ বিয়াৰ খৰচ নিজৰ ইনকামৰ পইচাৰে কৰিছে। তই যদি খৰচ কৰিব বিচাৰ নহয়, শুন, প্ৰথমতে ইনকাম কৰ। কিমান দিন হৈছে তোৰ অফিচলৈ যোৱা? আৰু ৰচোন ৰ, কি কাম কৰি আছ তই অফিচত? হে, ব্যৱসায়ৰ বিষয়ে তই কি জানো? একো নজনাকৈ মই কি অফিচ চম্ভালি আছোঁ নেকি? আৰু প্ৰকাশ খুৰাই যে মোক সেই দিনৰ দিনটো ফাইলবোৰৰ মাজত বহুৱাই থৈ দিয়ে, সেইবোৰ যে পঢ়িব লাগে, সেইবোৰ কি কাম নহয়? মা, মা চোৱাচোন, দেউতাই এইবোৰ কি কৈ আছে? তৰ্ক নকৰিবি তই মোৰ লগত। ব্যৱসায়ৰ যি পইচা খৰচ কৰিছ তই সকলো উভতাই দিব লাগিব। আৰে, ক'ৰ পৰা দিম মই সেইবোৰ পইচা? খৰচ কৰিছোঁ মই। এইবোৰ মই নাজানো। মুঠতে আজিয়ে তই কোম্পানীৰ একাউণ্টত পইচা জমা দিব লাগিব। তুমি ক'লেই নহ'ব নহয়। নিদিওঁ মই উভতাই পইচা। সেয়া মোৰ পইচা, মই খৰচ কৰিম। আৰু যিমান মন যায় সিমান খৰচ কৰিম। আঁতৰ হ মোৰ চকুৰ সন্মুখৰ পৰা। লৈ যোৱা ইয়াক মোৰ চকুৰ সন্মুখৰ পৰা। নহ'লে আজি মই কি কৰোঁ ঠিক নাই। তন্ময়, আহ ভিতৰলৈ আহ। আহ বুলি কৈছো নহয়। নালাগে মোক পইচা। নাযাওঁ মই অফিচলৈ। কি বুলি ভাবিছে মোক? তন্ময়, তই এনেকুৱা কথা নকবি ৰচোন। তুমি মোক বুজাব নাহিবা মা। মই ডিচিশ্যন লৈ পেলাইছোঁ। য'ত মোৰ সন্মান নাই তাত মই কাম নকৰোঁ। কি যে কথাবোৰ কোৱা নহয়। তাইক যদি ইয়ালৈ লৈ আহিলোহেঁতেন, আমি কেনেকৈ ৰোমেণ্টিক হ'ব পাৰিলোহেঁতেন। গৌৰৱ কাশ্যপ কিমান ৰোমেণ্টিক তুমিও চাই লোৱা। মই ইয়ালৈ তোমাৰ লগত ফুৰিবলৈ অহা নাই, ৰোমেন্স কৰিবলৈহে আহিছোঁ। চাওঁ, এৰি দিয়া। তন্ময়, এয়া তই কি কৰিছ? দেউতাৰ লগত কিয় কাজিয়া কিয় কৰিছ? নকৰিম? কিয় দেউতাই মোক প্ৰতিটো কথা দাদাৰ লগত তুলনা কৰি থাকে? এই বিপদৰ সময়ত কোম্পানী মই চম্ভালি আছোঁ, তথাপিও মোৰ নাম নাই। ওলোটাই মই গালি খাওঁ। মই বুজিছোঁ তোৰ কথা, কিন্তু তই দেউতাৰ লগত কাজিয়া কৰিব নালাগিছিল। দেউতাৰে যি কয় তই শুনি যাব লাগিছিল। কিয়? মোৰ কোনো অধিকাৰ নাই নেকি? মাত্ৰ 3 লাখ টকা খৰচ কৰাৰ কাৰণে ইমান হাহাকাৰ কৰিছে যে? বুজিছোঁ অ' তন্ময়, তোৰ সকলোবোৰ কথাই বুজিছোঁ। নাই বুজা, কোনেও নুবুজে মোক। তন্ময়, শুনাচোন। নালাগে মোক পইচা। নাযাওঁ মই অফিচলৈ। কি বুলি ভাবিছে মোক? তন্ময়, তই এনেকুৱা কথা নকবি ৰচোন। তুমি মোক বুজাব নাহিবা মা। মই ডিচিশ্যন লৈ পেলাইছোঁ। য'ত মোৰ সন্মান নাই তাত মই কাম নকৰোঁ। চাওঁ, ময়ো চাওঁ, মই নহ'লে কিদৰে ইহঁতে কোম্পানী চম্ভালে।
বাইদেউ মই অলপ দূৰতে আছোঁ, প্ৰয়োজন হ'লে মাতি দিব। হ'ব দিয়া। Thank you so much. আজি কিমান যে ভাল লাগিছে মনটো তোমাক বুজাব নোৱাৰোঁ। ঝৰ্ণাকো লৈ আহিব লাগিছিল লগত, ভাল পালেহেঁতেন। কি যে কথাবোৰ কোৱা নহয়। তাইক যদি ইয়ালৈ লৈ আহিলোহেঁতেন আমি কেনেকৈ ৰোমেণ্টিক হ'ব পাৰিলোহেঁতেন। গৌৰৱ কাশ্যপ কিমান ৰোমেণ্টিক তুমিও চাই লোৱা। মই ইয়ালৈ তোমাৰ লগত ফুৰিবলৈ অহা নাই, ৰোমেন্স কৰিবলৈহে আহিছোঁ। মা, কি হ'ব এতিয়া? 3 লাখ এদিনতে? এইবোৰ চব তোমাৰ কাৰণে খৰচা হোৱা নাই জানো? যি হৈছে চব তোমাৰ কাৰণে হৈছে। তন্ময় এনেই অকৰা, সেই অকৰামিৰ ফল আমি সকলোৱে ভুগিব লাগিব এতিয়া। ভুল কৰিছা যিহেতু শুধৰণি তুমিয়ে কৰিব লাগিব। ৰখোৱা তন্ময়, নহ'লে সৰ্বনাশ হ'ব। কিন্তু মই কেনেকৈ ৰখাম মা? তন্ময় যদি ব্যৱসায়ৰ পৰা আঁতৰি আহে চবতকৈ লোকচান তোমাৰেই হ'ব। সেইটো মই জানো। তুমি তন্ময় প্ৰেমত কিয় পৰিলা? আচলতে তন্ময় মোক উপহাৰ দিবলৈ ইমানখিনি টকা খৰচ কৰিলে দেউতা। মই কৈছিলোঁ নালাগে বুলি, কিন্তু নাই, সি ক'লে বিয়াত একো দিয়া নাছিলে বাবে ল'বই লাগিব। মানুহে শক্তি চাই ভক্তি কৰিব লাগে। কেইটকা ইনকাম কৰে সি? 2 দিনমান আগলৈকে সি মস্ত এটা বেকাৰ আছিল। দেউতা প্লিজ এইবাৰৰ বাবে তন্ময়ক ক্ষমা কৰি দিয়ক। সেইটো তুমিহে জানিবা তাক কেনেকৈ ৰখাব পাৰি। মই জানো তুমি পাৰিবা। তন্ময় যদি ব্যৱসায়ৰ পৰা আঁতৰি আহে চবতকৈ লোকচান তোমাৰেই হ'ব। সেইটো মই জানো। তুমি তন্ময় প্ৰেমত কিয় পৰিলা? ভুল হৈছে। ইমান সৰু ল'ৰাটোক তোমাৰ প্ৰেমত কিয় ফচালা? যদিয়ে ধন সম্পত্তি টকা পইচা লাখ বিলাস লাগে তেতিয়াহ'লে তুমি তন্ময়ক ৰখোৱা। মা,
বোৱাৰীজনী বৰ ধুনীয়া দেই। হয় দে, এই লেঙেৰাটোৱে ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ পতালে? আমাৰ ফালে অকণমান চাবা, আমি কিন্তু খোজকাঢ়িব পাৰোঁ নে কি ক? ঠিকেই কৈছ। তন্ময়, তুমি ইমান খং কিয় কৰি আছা? কেতিয়াবা দেউতাকবোৰে নিজৰ ল'ৰাক টানকে কয়, সেই বুলি তুমি এইবোৰ কথা ধৰি থাকিবা নেকি? তুমি ইমান অবুজ কিয় হৈছা? তুমি যদি এই বিজনেছবোৰ এৰি দিয়া, আমি বাটৰ ভিক্ষাৰী হ'ব লাগিব। মুহূৰ্ততে সকলোবোৰ তুমি হেৰুৱাই পেলাবা। মোৰ আত্মসন্মানতকৈ ডাঙৰ বস্তু একোৱেই নাই। লাগিলে লঘোনে থাকিম, কিন্তু এই ব্যৱসায় মই চম্ভালিবলৈ নাযাওঁ। আৱেগত যিকোনো সিদ্ধান্ত নল'বা তন্ময়। অকণমান ঠাণ্ডা মগজুৰে ভাবা, তোমাৰ এই সিদ্ধান্তৰ কি পৰিণাম হ'ব পাৰে। ভাবিছোঁ মই আৰু এইখন ঘৰত নাথাকোঁ। কি? কোনো দৰকাৰ নাই মোক সিহঁতৰ পইচাৰ। দেউতা, দেউতা কি কৰিছে? ক্ষমা কৰি দিয়ক দেউতা। তন্ময়ক ক্ষমা কৰি দিয়ক প্লিজ দেউতা, ক্ষমা কৰি দিয়ক। উঠা উঠা, এইবোৰ মই বেয়া পাওঁ। চাওঁ, উঠা উঠা। আচলতে তন্ময় মোক উপহাৰ দিবলৈ ইমানখিনি টকা খৰচ কৰিলে দেউতা। মই কৈছিলোঁ নালাগে বুলি, কিন্তু নাই, সি ক'লে বিয়াত একো দিয়া নাছিলে বাবে ল'বই লাগিব। মানুহে শক্তি চাই ভক্তি কৰিব লাগে। কেইটকা ইনকাম কৰে সি? দুদিনমান আগলৈকে সি মস্ত এটা বেকাৰ আছিল। মই বুজিছোঁ দেউতা, আপুনি ঠিকেই কৈছে। মই তন্ময়কো বুজাইছিলোঁ, কিন্তু সি নুবুজে। তাৰ বাবে সি শাস্তিও পাইছে। তেনেকে নক'ব দেউতা, সি মনৰ দুখত ঘৰ এৰি যাব ওলাইছে। দেউতা প্লিজ এইবাৰৰ বাবে তন্ময়ক ক্ষমা কৰি দিয়ক। মই আপোনাক কথা দিছোঁ, ভৱিষ্যতলৈ তন্ময় তেনে কাম কেতিয়াও নকৰে।